নমস্কাৰ ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ বাইদেউসকল, আপোনাৰ বিদ্যালয়বিলাকত স্মাৰ্ট ক্লাছৰুম টেলি এডুকেশ্যনৰ লগতে শিক্ষা সেতুৰ জৰিয়তে সকলোখিনি কাম বৰ্তমান সম্পাদন কৰা হৈ আছে আৰু এই তিনিটা শিতানৰ কাৰণে এখন বিশেষ গুৰুত্বপূৰ্ণ পত্ৰ আহিছে আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে সেই পত্ৰখনৰ সম্পৰ্কে কিছু কথা আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। ছাৰ বাইদেউসকল, এইখনেই আছিল সেইখন পত্ৰ আৰু পত্ৰখন আহিছিল অফিচ অৱ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা কাহিলীপাৰাৰ পৰা আৰু তাৰিখ আছিল 28/9/2024 আৰু পত্ৰখন প্ৰেৰণ কৰিছিল সঞ্জয় দত্ত ছাৰে এক্সিকিউটিভ ডিৰেক্টৰ সমগ্ৰ শিক্ষাৰ পৰা আৰু প্ৰতিখন জিলাৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন আৰু লগতে প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ ইনস্পেক্টৰ অফ স্কুলছ লগতে প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকললৈকে এই পত্ৰখন প্ৰেৰণ কৰিছে আৰু এই অংশখিনিত ছাবজেক্টত উল্লেখ কৰিছে হেণ্ডছ অন ট্ৰেইনিং অফ অল টিচাৰ্ছ বাই দ্য এক্সপাৰ্ট টিচাৰ অন টেলি এডুকেশ্যন স্মাৰ্ট ক্লাছৰুম টেবলেট টু ইউজ অফ শিক্ষা সেতু। এটা অতি গুৰুত্বপূৰ্ণ কথা আৰু সেইকাৰণে আপোনালোকক বিষয়টো অৱগত কৰাবলৈ চেষ্টা কৰিছোঁ আৰু এই পত্ৰখনৰ এই পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে, ছাৰ মেডাম, ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত লক্ষ্য কৰা হৈছে যে বিদ্যালয়ৰ সকলো শিক্ষকে শিক্ষা সেতু এপ ব্যৱহাৰ কৰা টেলি এডুকেশ্যন স্মাৰ্ট ক্লাছৰুম আদিৰ সম্পৰ্কত এতিয়ালৈকেও প্ৰশিক্ষণ পোৱা নাই আৰু চম্ভালিব নাজানে সেই কথাটো উল্লেখ কৰিছে। গতিকে সকলো বিদ্যালয়ক নিৰ্দেশ দিবলৈ অনুৰোধ জনোৱা হ'ল যে সকলো বিদ্যালয়ৰ বিশেষজ্ঞ যিসকল এক্সপাৰ্ট টিচাৰ অৰ্থাৎ বিশেষজ্ঞ শিক্ষকসকলৰ কথা ইয়াত উল্লেখ কৰিছে, তেওঁলোকে সকলো শিক্ষককে টেলি এডুকেশ্যন স্মাৰ্ট ক্লাছৰুম আৰু টেবলেট ব্যৱহাৰৰ ওপৰত হেণ্ড অন ট্ৰেইনিং প্ৰদান কৰিব লাগিব আৰু 5 অক্টোবৰ 2024 ভিতৰত প্ৰশিক্ষণ সম্পূৰ্ণ কৰিব লাগিব। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰি লিখিছে, সকলো বিদ্যালয়ে প্ৰশিক্ষণ সফল পৰিচালনাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব আৰু ফৰ্মেটটো ইতিমধ্যে এই পত্ৰখনৰ লগত গাঁঠি দিয়া হৈছে আৰু সংশ্লিষ্ট যি CRCC অৰ্থাৎ মণ্ডল সমল কেন্দ্ৰ সমন্বয়কসকলে পৰীক্ষা কৰি যি চহী সহকাৰে ব্লক অফিচত এই প্ৰতিলিপি জমা কৰিব লাগিব আৰু ব্লক MISে প্ৰমাণপত্ৰ সংগ্ৰহ নিশ্চিত কৰিব আৰু প্ৰমাণপত্ৰসমূহ 9 অক্টোবৰ 2024 ভিতৰত অনৱাৰ্ড জমা দিয়াৰ বাবে তেওঁলোকে এই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ কাৰণ বৰ্তমান শিক্ষা সেতু লাগু হৈ আছে। আমাৰ শিক্ষাগুৰুসকলৰ বহুতে এতিয়াও শিক্ষা সেতু কেনেকৈ প্ৰয়োগ কৰিব লাগে, বিভিন্ন ধৰণৰ ছুটি বা ষ্টেটিষ্টিক যিটো গ্ৰাফ ষ্টুডেণ্ট বা টিচাৰৰ এটেণ্ডেঞ্চ কেনেকৈ চাব লাগে ডে ৱাইজ মান্থ ৱাইজ আদি সকলোখিনি কথা নাজানে। ইয়াৰ উপৰিও স্মাৰ্ট ক্লাছৰুম বা টেলি এডুকেশ্যনৰ ক্ষেত্ৰত বিদ্যালয়সমূহত শিক্ষক শিক্ষয়িত্ৰীসকলে সঠিকভাৱে পৰিচালনা কৰিব নোৱাৰে। সেই উদ্দেশ্য আগত ৰাখি আমাৰ মাননীয় ঊৰ্ধ্বতম বিভাগৰ পৰা এই পত্ৰখন প্ৰেৰণ কৰা হৈছে আৰু এইখিনিতে উল্লেখ কৰিব খুজিম বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ, টেক কেয়াৰ।